চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগত আটক ৰঙিয়া যুৱ কংগ্ৰেছৰ নেতা ভাস্কৰ কলিতা। তামুলপুৰ আৰক্ষী থানাৰ এটা গোচৰৰ ভিত্তিত নিশা অভিযান চলাই ৰঙিয়াৰ পৰা তামুলপুৰ আৰক্ষীয়ে আটক কৰে ভাস্কৰ কলিতাক। তামুলপুৰ আৰক্ষী থানাৰ 239-24 ইউ এছ 420-406 ধাৰাত গোচৰ ৰুজু ভাস্কৰ কলিতাৰ বিৰুদ্ধে। তামুলপুৰ আৰক্ষী থানাত জেৰা ভাস্কৰ কলিতাক। অভিযুক্ত ভাস্কৰ কলিতাৰ ঘৰ ৰঙিয়াত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি উল্লেখ কৰে অভিযুক্ত ভাস্কৰ কলিতাই। এই সংক্ৰান্তত অভিযুক্ত ভাস্কৰ কলিতাই ফেচবুকত লিখিছিল বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে। কিবা ষড়যন্ত্ৰ বুলি ভাবে নেকি গোটেই প্ৰক্ৰিয়াটো? আজিৰ পৰা 4 দিন পূৰ্বে ফেচবুকত দিছিলোঁ যে মই মৃত্যু পৰ্যায়লৈকে গৈ আছোঁ, কি কৈছোঁ তাৰ পৰা বাচিছোঁ, এতিয়া ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছোঁ। আৰু আপোনাৰ চৌপাশটো চালে গম পাব কি ৰাজনৈতিক ৰাজনৈতিক ষড়যন্ত্ৰ। 4 দিন পূৰ্বে মই ফেচবুকত লিখি দিছোঁ, ফেচবুকত লিখি দিছোঁ, আপোনালোকে চাব। কোনে কৰিছে? মোৰ ফেচবুক পোষ্টটো চালে গোটেইখিনি পাব। ৰাজনৈতিক মোৰ ফেচবুক পালে আপোনাৰ চালে আপুনি গোটেইখিনি পাব। কিন্তু ৰাজনৈতিক ষড়যন্ত্ৰ আছে। কোনে কৰিছে? কিবা ষড়যন্ত্ৰ আছিল। হত্যাৰ পৰা বাচিছোঁ, কিন্তু এতিয়া আকৌ ষড়যন্ত্ৰ, ৰাজনৈতিক ষড়যন্ত্ৰ। কোনে কৰিছে? অপেক্ষা কৰক, গোটেইখিনি ষড়যন্ত্ৰ মুকলিভাৱে আপোনালোকৰ ওচৰত অৱগত কৰিম মই। কিছুদিন অপেক্ষা কৰক।